ৰাজ্য চৰকাৰৰ প্ৰত্যেকজন কৰ্মচাৰীৰ বাবে জনাব বিচাৰিছোঁ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। কৰ্মচাৰীসকলৰ বাবে শেহতীয়াকৈ ৰাজ্যিক কেবিনেটে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। OPS সম্পৰ্কত সিদ্ধান্ত লোৱা হৈছে। লগতে আছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। কৰ্মচাৰীসকলৰ বাবে লোৱা প্ৰথমটো গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে অসামৰিক সেৱাৰ ক্ষমতা বৃদ্ধি কৰা। প্ৰশিক্ষণ আৰু গৱেষণাৰ সুযোগ প্ৰদানেৰে চৰকাৰী বিষয়াসকলৰ ক্ষমতা বৃদ্ধিৰ লক্ষ্যৰে কেবিনেট মিছন কৰ্মসংযোগী ৰূপায়ণৰ বাবে অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয় আৰু চেণ্টাৰ ফৰ ইফেক্টিভ গভাৰ্নেন্স অফ ইণ্ডিয়ান ষ্টেটছ মাজত এক অবিত্তীয় বুজাবুজি চুক্তি স্বাক্ষৰত অনুমোদন জনোৱা হৈছে। ইপিনে কাৰ্যকৰী লোকসেৱা নিশ্চিতকৰণক সিদ্ধান্ত গ্ৰহণ কৰিছে। লোকসেৱাৰ প্ৰদান আৰু আবেদন প্ৰণালী শক্তিশালী কৰাৰ হেতু কেবিনেট অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনত উত্থাপন কৰিবলৈ অসম লোকসেৱাৰ অধিকাৰ সংশোধনী বিধেয়ক 2024ত অনুমোদন জনাইছে। অসম লোকসেৱাৰ অধিকাৰী সংশোধনী বিধেয়ক 2024ত লোকসেৱাৰ অধিকাৰৰ ক্ষেত্ৰত অসম ৰাজ্যিক আয়োগ গঠনৰ বাবে নিম্নলিখিত ব্যৱস্থাসমূহ অন্তৰ্ভুক্ত থাকিব। RTPSৰ মুখ্য আয়ুক্ত আৰু RTPSৰ আয়ুক্তসকলক ৰাজ্যপালে নিম্নলিখিত সমিতিৰ পৰামৰ্শ অনুসৰি নিযুক্তি দিব। সমিতি গঠিত হ'ব। মুখ্যমন্ত্ৰী সমিতিৰ অধ্যক্ষ থাকিব। বিধানসভাৰ বিৰোধী দলপতি আৰু মুখ্যমন্ত্ৰীৰ দ্বাৰা মনোনীত এগৰাকী কেবিনেট মন্ত্ৰী। লগতে অসম ৰাজ্যিক লোকসেৱাৰ অধিকাৰ আয়োগ হ'ব 3 সদস্যযুক্ত এক স্বতন্ত্ৰ আয়োগ, যাৰ ভিতৰত থাকিব এগৰাকী মুখ্য আয়ুক্ত আৰু দুগৰাকী আয়ুক্ত। এই আয়োগক অৰ্ধন্যায়িক সংস্থা হিচাপে কাম কৰাৰ ক্ষমতা প্ৰদান কৰা হৈছে আৰু প্ৰস্তাৱিত আয়োগক অধিসূচনাপ্ৰাপ্ত সেৱা প্ৰদান কৰাত নিৰন্তৰ বিফল হোৱাৰ বাবে সংশ্লিষ্ট লোকসেৱা বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিয়াৰ ক্ষমতা প্ৰদান কৰা হ'ব। ইপিনে ৰাজ্যিক কৰ্মচাৰীৰ কল্যাণৰ বাবে আন এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। পুৰণি পেঞ্চন আঁচনিৰ অধীনত অন্তৰ্গত ৰাজ্যিক কৰ্মচাৰীসকলৰ ভৱিষ্যতৰ প্ৰয়োজনীয়তা সুৰক্ষিত কৰিবলৈ কেবিনেটে সাধাৰণ ভৱিষ্যনিধি অসম সেৱা বিধি 1937ৰ বিধি 10ৰ খৰ মুখ্য নিয়মাৱলীৰ সংশোধনৰ সিদ্ধান্তত অনুমোদন জনাইছে। আৰু এই সিদ্ধান্তই অৱসৰৰ পাছত কৰ্মচাৰীসকলে সন্মুখীন হোৱা কষ্ট হ্ৰাস কৰিব আৰু লগতে সেৱাৰ সময়তো জৰুৰীকালীন প্ৰয়োজনীয়তাৰ বাবে মুঠ জমা হোৱা পৰিমাণৰ পৰা অগ্ৰিম লোৱাৰ ব্যৱস্থাৰে সহায় কৰিব। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।